দীপক কৰগাঁও ইউটিউব চেনেললৈ আপোনালোক স্বাগতম। আজি এটা আপোনালোকক ব্যতিক্ৰমী এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে স্ক্ৰীণত দেখিছে এজন ব্যক্তিয়ে হাত ভৰাই মেলি কি চাই আছে আপোনালোকে নিশ্চয় গম পাইছে। এয়া হৈছে এটা বিষাক্ত ফেটি সাপৰ পোৱালি হয়। এয়া প্ৰায় 8টামান পোৱালি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই লওক। শেষত সেই ব্যক্তিজনে নিজ মুখে কথাখিনি কৈছে, আপোনালোকে শুনিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অকল জিলৰ পলেপে দি আনিছোঁ বাৰু। এইটো ফটা কৰা আছে দেই, বৈয়ামটো গোটেইটো ফটা কৰা আছে। এতিয়া আপোনালোকে চাব পাৰে। এইখিনি গামোচাটো মই আঁতৰাই দিছোঁ। ভিতৰত এখন গামোচা আছিলে, জপিয়াই নিদিয়ে গাত। নাই নাই, একো নাই। পোৱালি হেৰি কৰিবই। এতিয়া পোৱালি সাপৰ সৰুবৰ নাই আৰু সাপৰ সৰুবৰ নাই। একো নাই। সেইটো হেৰি কৰি কৰা হৈছে। গামোচাটো উলিয়াব লাগিব তাৰমানে এইটো দেই। বাকী মানুহ যাবলৈ দিয়া, ফ্ৰীকৈ যাবলৈ দিয়া। ৰ'ব নাযায়, আপোনালোকে ভালকৈ ভিডিঅ' কৰিব আৰু সাপ মাৰিব নালাগে। দ্বিতীয়তে ইয়াৰ পৰা আমাৰ অনিষ্ট নহয়, গছকিলে বা কিবা কৰিলেহে কামুৰে। আৰু নিউৰটক্সিন থাকে ইয়াত, ফেটি সাপৰ পোৱালিটো ফেটি সাপৰ নিউৰটক্সিন থাকে। বাকীটো আগত নিউজত কৈ আহিছোঁ। বাকীবোৰ এতিয়া বাকী দিওঁ নেকি? কণী চকুৰাখিনিও আছে। ইমান ডাঙৰ হৈছে। দুটা হৈছে, তিনিটা, একো নাই। ইমান দিন বন্দী হৈ থাকিলে মানে পোৱালি ইমান দিন বুলি নহয় আৰু পোৱালি ওলাইছে, মেলি দিছোঁ। ভালকৈ ল'বা। দুটা হৈছে, তিনিটা, একো নাই চব যাব। 4, 5, একো নাই চব যাব, জংঘলত যাব। 5 আৰু যাব। 5 গ'ল ন? 6 এতিয়া বাকী দিওঁ নেকি? ন কণী চকুৰাখিনিও আছে। ইমান ডাঙৰ হৈছে। চব যাব। গোটেই কথাটো কওকচোন, আপুনি কেনেদৰে মানে পোৱালি উলিয়ালে? মোৰ তাৰিখটো ঠিক মনলৈ অহা নাই বাৰু। আজি 20-22 দিনেই হ'ব। আমাৰ শিৱসাগৰৰ হাঁহচৰা মৌজাৰ মৰাণ গাঁও বুলি যিডোখৰ গাঁও আছে, তাতে মিলন কোঁৱৰৰ ঘৰত মোক ফোন কৰিছিলে আজি 22 দিনমানৰ আগত, যে তেওঁলোকৰ ঘৰৰ বিমৰ তলত বাথৰুমৰ ওচৰত সাপৰ কণী ওলাইছে। সাপৰ কণী দেখি আছে তেওঁলোকে, আৰু সাপ এজনী ওলোৱা সোমোৱা কৰে। গতিকে মোক খবৰ দিলে। মিলন দা সেইদিনা ঘৰত নাছিল, তেওঁ ৰেলৱে চাকৰি কৰে নেকি, তেওঁ বাহিৰত থাকে। আৰু মোক মাতিলে, মই গ'লোঁ, চালোগৈ। হয়, কণী বহুত আছে আৰু বহুত ডাঙৰ চকৰি ফেটি সাপ এজনী তাত উমনি লৈ আছে। গতিকেলৈ মই তেওঁলোকৰ অনুৰোধ মৰ্মে যে কণীখিনি লৈ যাওক, নহ'লে পোৱালি ওলালে ডাঙৰ হ'ব। কাৰণ সৰু ল'ৰা ছোৱালী আছে ঘৰত তেওঁলোকৰ, বাথৰুমটো কিনাৰতে। পোৱালি ওলোৱাৰ পিছততো চব সিঁচৰিত হৈ যাব। গতিকে খান্দি মেলি প্ৰায় 3 ঘণ্টা সময় যুঁজি সাপজনী উদ্ধাৰ কৰা হ'ল, আৰু কণীখিনিও অনা হ'ল ভালকৈ সুৰক্ষিতভাৱে। আনি বৈয়ামত ভৰাই তুঁহ, ফটা কানি এনেকৈ কিছুমান বস্তু দি সাপজনীৰ সৈতে কণীখিনি থলোঁ। তাই কণীখিনি সৈতে লিপিত খাই থাকিল। আনি পেলাই মই বৈয়ামত আনি বৈয়ামটো ফুটা কৰি ধুনীয়াকৈ হাৱা পাবলৈ দি এই জংঘলৰ এজোপা ডাঙৰ গছৰ তলত মই ৰাখি দিলোঁ। ৰখাৰ পিছত তেওঁলোকে প্ৰায় 4 ঘণ্টামানৰ পিছত মই পুনৰ আহি পেলাই গছজোপা তলত চাইছিলোঁ কণীখিনি ঠিকভাৱে আছে নাই। চাইছোঁ যে সাপজনী তাত নাই। সাপজনী নাই, কিন্তু কণীখিনি পৰুৱাই আগুৰি ধৰি আছে। বহুত পৰুৱাই, মানে ৰঙা পৰুৱাই আগুৰি ধৰি আছে। তেতিয়া দেখিলোঁ কণী এটামান বেয়া কৰিছে পৰুৱাই। মই ভাবিলোঁ যে কণীখিনি এনেকৈ বেয়া হৈ যাব, পৰুৱাই গোটেইখিনি কণী খাই পেলাব। সাপজনীটো গুচিয়ে গ'ল বাৰু। তেতিয়া মই কণীখিনি ঘৰলৈ লৈ আহিলোঁ।
বৈয়ামত যেনেকৈ আছিলে তেনেকৈ আনি ঘৰত থৈ দিলোঁ। আজি প্ৰায় 18-19 দিনৰ ভিতৰত আজি 3 দিনৰ আগৰ পৰা দেখিছোঁ পোৱালিবিলাক অলপ অলপকৈ ওলাইছে। গোটেইখিনি ওলালে যদি মই ভালকৈ লুটিয়াই মেলি চাব পৰা নাই পোৱালি কথাটো। সাপৰ সৰুবৰ নাই, কামুৰিলে বিষ ধৰিবই, তাতে ফেটি সাপৰ পোৱালি। গতিকে মই পোৱালিখিনি ওলালত আপোনালোকৰো খবৰ দিলোঁ, সকলো আহিলে আৰু এতিয়া মই নিৰ্দিষ্ট জংঘলত নিৰ্দিষ্ট স্থানত মই মেলি দিছোঁ। হয়, এইটো কামটো মই আজি একচুৱেলি ৱাইল্ড লাইফ বুলি ক'ব লাগিব। মই 26 বছৰে কৰি আছোঁ। অকল সাপ বুলিয়ে নহয়, চৰাই চিৰিকটি বা বিভিন্ন জীৱ জন্তু পোৱালিতে যদি ক'ৰবাত পৰি থাকে বা এতিয়া চৰাই চিৰিকটি বাঁহে চাহে পোৱালি তলত পৰে, এইবিলাকো ভিডিঅ' আছে, মোক কোনোবাই ল'ব পাৰিব, এইবিলাক কৰা আছে আৰু ভাল লাগে কৰি, এইকাৰণে কৰিছোঁ আৰু। মাৰিব নালাগে, সাপ মাৰিব নালাগে। সাপৰ পৰা কি মানে আমাৰ উপকাৰ হয়, অপকাৰটো হয় কামুৰিলেহে। উপকাৰ কি হ'ব পাৰে, এতিয়া ধুন্দুলি ফেটি সাপ মানুহে মাৰি দিয়ে, এইটো অবিষাক্ত। দাইল সাপ অবিষাক্ত, আমাৰ দাইল সাপ, ক'লা মচুৰা বুলি কয়। মই অসমৰ যিকেইটা অসমীয়া নাম এইকেইটাই কৈছোঁ। আৰু হকা সাপটো আমি ব্ৰেণ্ডেড কেট কওঁ, এইটো অতি বিষাক্ত সাপ। দগা সাপ বুলি কোনোবাই ধৰিবলৈ গ'লে, দগা মানে অতি শ্ল', ধৰিবলৈ গ'লে নহ'ব, অতি বিষাক্ত সাপ হকা সাপ। আৰু ফেটি সাপৰ কথা নকওঁৱেই। আৰু বিষাক্ত অবিষাক্ত ভিতৰত বহুত সাপ আছে, চিনি নাপালে অবিষাক্ত কামুৰিলেও যদি নাৰ্ভাছ ছিষ্টেমটো উইক থাকে, মৰিব পাৰে মানুহ। গতিকে আৰু যদি কেনেবাকৈ কামোৰে, আমাৰ অতি ওচৰতে আছে ৰাইচাই হস্পিটেল, সুৰজিৎ গিৰি ছাৰ আছে, তেওঁৰ লগত লগালগ পৰামৰ্শ ল'ব লাগে। বহুত মানুহ তেওঁ বচাইছে আৰু ইমান ওচৰতে আমাৰ এখন এণ্টিভেনাম দিয়ে ভাল হস্পিটেল আছে। গতিকে এনেকৈ আৰু কথাবিলাক। কিছুমান চেনেলত